শ্ৰাৱস্তি লাষ্ট ক্লাছত কিমানলৈকে হৈছিলে মনত আছে? নাৰ্গিছ, প্ৰতীক্ষা, সাউন্ড আহি আছে নে মোৰ? লাষ্ট ক্লাছত তোমালোকক PDF দিয়া হৈছিলে তোমাৰ মেমৰিৰ ওপৰত। কম্পিউটাৰৰ এইখিনি হৈছিল নেকি তোমাৰ প্ৰাইমাৰী মেমৰি আৰু সেকেন্ডাৰী মেমৰি? প্ৰাইমাৰী মেমৰি দুটা টাইপ আছিলে, ৰেম আৰু ৰোম। সেকেন্ডাৰী মেমৰি তেনেকা টাইপ আছিলে CD, CDR, CDRW, হয়নে? এইবোৰ হৈছিলে নেকি? এইখিনি হৈছিলে ইউজেছ অফ ৰেম। তো যদি মেমৰিখিনি হৈছে মেগনেটিক ডিস্ক, মেগনেটিক টেপছ এইখিনি হৈছিলে ন? তাৰপিছতে OCR, OMR এইকেইটা হৈছেনে? এইটো PDF চাগে কমপ্লিট হৈছিলে, মোৰ তেনেকুৱা লাগি আছে এইটো PDF কমপ্লিট হৈছিলে। তো ICTৰ ভিতৰত তোমালোকৰ কি হ'ল? কম্পিউটাৰ বেছিক আৰু তোমাৰ মেমৰিখিনি হ'ল। আজি আমি বেলেগ এটা টপিক আনিম। ইনপুট এণ্ড আউটপুট ডিভাইচ এইখিনিও আমি চাইছিলোঁ হয়নে? OCR, OMR হয় এইখিনি হৈ গৈছিলে। তাৰপিছত তোমাৰ ষ্ট'ৰেজৰ বিষয়ে আমি চালোঁ। ষ্ট'ৰেজ, মেমৰি, ৰেম, ৰোম গোটেইকেইটা টাইপ ইয়াতে চোৱা হ'ল। নেক্সট আমাৰ আহিব ক্লাছ 4 ইনপুট ডিভাইচ, আউটপুট ডিভাইচ। তাৰ ভিতৰত কম্পিউটাৰ ছফ্টৱেৰ এণ্ড কম্পিউটাৰ হাৰ্ডৱেৰ। অ'কে, তো আজি আমি ডিছকাছ কৰিম কম্পিউটাৰ ছফ্টৱেৰ এণ্ড হাৰ্ডৱেৰ। हार्डवेयर ऑफ कंप्यूटर एंड सॉफ्टवेयर ऑफ कंप्यूटर। आज हम यहाँ पर स्टार्ट करें। सॉफ्टवेयर और हार्डवेयर तो बना सके वैसे नहीं सॉफ्टवेयर हार्डवेयर स्क्रीन आई से नहीं तो इनपुट और आउटपुट डिवाइसर विषय आम गम पालो। इनपुट डिवाइस माने कम्पिउटारक इन्स्ट्रक्शन दिबर कारण यूज करा है और आउटपुट डिवाइस किहर कारण है जो कम्पिउटार पर किबा एटा रिजल्ट आमार बाहिर थ्रो कराबर कारण स्पीकार है बा तेनेका डिस्प्ले तो हेपुर आउटपुट डिवाइसर भितरत आहिबो। और इनपुटर भितरत की आहे तुमार माउस तारपिছত तुमार कीबोर्ड जॉयस्टिक एबुर तुमार स्कैनार कैमेरा एबुर इनपुट डिवाइस है। ओके, और आउटपुट डिवाइस तुमार मॉनिटर आछे स्पीकार आछे बा तेनेके तुमार प्रोजेक्टर बा प्रिंटार आछे तो हेबुर तुमार किहर भितरत आहे आउटपुटर भितरत आहे। तो आमी लास्ट क्लासत डिसकास करिছো हेखिनि। तो इनपुट आउटपुट डिवाइस एखिनि आमी गमै पालो। तो एतिया कथा हल कम्पिउटार हार्डवेयर। कम्पिउटार हार्डवेयर एक्चुअली कि है कम्पिउटार हार्डवेयर बुली गले जिबुर फिजिकल कम्पोनेंट्स आछे इट इज द फिजिकल इक्विपमेंट्स व्हिच इज रिक्वायर्ड टू क्रिएट ओके जे कम्पिउटार एटा क्रिएट बनाबर कारणे जिबुर कम्पोनेंट्स यूज करा है फिजिकल कम्पोनेंट्स। ओके, कम्पिउटार एटा बनाबर कारणे फिजिकल जिबुर कम्पोनेंट्स आछे तो हेबुरक तुमार कि बुली कय हार्डवेयर बुली कय। यूज द मैनिपुलेट एंड द स्टोर इलेक्ट्रॉनिक डाटा। Okay, the hardware of the computer system can be classified into CPU, peripherals, CPU central processing unit। तो CPU तो तुम्हार की है एटा हार्डवेयर है। ओके, तारपिছত पेरिफेरेल्स আছে। पेरिफेरेल्स माने कि जिबुर नेকি আমি বাহিৰৰ পৰা কানেক্ট কৰো। ফৰ এক্সাম্পল তুমি মাউস এটা লগাব হলে কম্পিউটাৰ তুমি বাহিৰৰ পৰা প্লাগ ইন কৰিব লাগে বা কিবোৰ্ড এটা লগাব হলে তোমাৰ বাহিৰৰ পৰা লগাব লাগে হয় নে নহয় তাৰ কানেক্ট কৰিব লাগে। ঠিক তেনেকৈ প্ৰিন্টাৰ বা তেনেকৈ কেমেৰা লগাবৰ কাৰণেও আমি কম্পিউটাৰত বাহিৰৰ পৰা লগাব লাগে। তো সেইবোৰ হ'ল তোমাৰ কি পেৰিফেৰেলছ বুলি কোৱা হয় যিবোৰ আমি আমাৰ ইচ্ছামতে প্লাগ ইন আৰু প্লাগ আউট কৰিব পাৰোঁ। ওকে, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট যেটো CPU বুলি কোৱা হয় আমি অলৰেডি পাই আহিছোঁ। ইজ দ্য মাইক্ৰ প্ৰচেছৰ ডেট কণ্ট্ৰল দ্য এক্সিকিউশনছ অফ প্ৰগ্ৰামছ ইনষ্ট্ৰাকশনছ। ওকে, তো ইয়াতে কি কৰে CPU এটা কি হয় ফিজিক্যাল কম্পোনেন্ট হয়। কম্পিউটাৰৰ মাদাৰবোৰ্ডৰ ভিতৰত কি থাকে CPU থাকে।
ओके जो मैं पेज এটা এড কৰোঁ এক সেকেন্ড হ'ব দে মই এটা পেজ এড কৰি আছোঁ কম্পিউটার মাদারবোর্ড এটা কি হয় যে কম্পিউটাৰৰ মাদাৰবোৰ্ড হা এটা কম্পিউটাৰৰ মাদাৰবোৰ্ড তো এই মাদাৰবোৰ্ডৰ ভিতৰত সব বহুত ধৰণৰ হেৰি আছে ইকুইপমেণ্টছ আছে এইবোৰ কি হয় মাদাৰবোৰ্ড মানে যিটো মেইন সাৰ্কিট বোৰ্ড ওকে এইটো কি মাদাৰবোৰ্ড যিটো কি বুলি কোৱা হয় মেইন সাৰ্কিট বোৰ্ড মেইন সাৰ্কিট বোৰ্ড যিটো হয় কম্পিউটাৰৰ ভিতৰত সেইটোকে মাদাৰবোৰ্ড কোৱা হয় য'ত নেকি গোটেইখিনি তোমাৰ বস্তু লগোৱা থাকে কি লগোৱা থাকে তোমাৰ এক নম্বৰত তোমাৰ CPU লগোৱা থাকে CPU এইটো হ'ল CPU এই চাৰিকোণীয়া ইয়াতে যে চাইছা তো এতিয়া এইটো এৰিয়া হ'ল তোমাৰ CPUৰ এৰিয়া ইয়াতে CPUটো লগোৱা থাকে তাৰপিছত বেলেগ বেলেগ ইয়াতে কি থাকে RAM থাকে ওকে আৰু RAM থাকে ঠিক তেনেকৈ তোমাৰ এইবোৰৰ ওচৰতে তোমাৰ ইয়াতে সৰু সৰু তোমাৰ কি থাকে এইবোৰ সৰু সৰু যে দেখা পাই আছে এইবোৰ তাৰপিছত এইয়া সৰু সৰু যে দেখা গৈ আছে চাৰিকোণীয়া এইবোৰ কি হয় এইবোৰ এটা এটা কি হয় ৰুম ওকে এইবোৰ ৰুম হয় ওকে তো ইয়া হ'ল তোমাৰ মাদাৰবোৰ্ডৰ ভিতৰত গোটেই বস্তুখিনি থাকে আৰু ইয়াতেও তুমি ইয়াতে ৰেম লগাইছা ঠিক তেনেকৈ ইয়াতেও ৰেম লগাব পাৰা ওকে তাৰপিছত এইবোৰ তোমাৰ এইকেইটাতে তোমালোকে পাই আছা এইকেইটা তোমাৰ কানেক্টেড হয় কিহৰ কাৰণে যে বেলেগ বেলেগ মেমৰি ইউনিটছ লগাবৰ কাৰণে মেমৰি বা ফেন কম্পিউটাৰ কুলিং সিস্টেমৰ কাৰণে ফেন লাগে ন তো সেইবোৰৰ কাৰণে বা তেনেকৈ ডিস্ক মেনেজমেণ্টৰ কাৰণে ডিস্কসমূহ কানেক্ট কৰিবৰ কাৰণে আমি এইবোৰত কেবল কানেকশ্যন কৰিব লগা হয় আৰু CPU তো এই গোটেই বস্তুখিনি আমাৰ কি হয় এটা এটা কি হয় পাৰ্টছ হয় ওকে তো কম্পিউটাৰৰ ভিতৰত যিমানখিনি বস্তু আছে সেইখিনিতো আছেই লগতে আমাৰ কম্পিউটাৰৰ বাহিৰৰ পৰা যিবোৰ লগাওঁ সেইবোৰো কম্পিউটাৰৰ এটা পাৰ্ট যিবোৰক কি তোমাৰ হাৰ্ডৱেৰৰ ভিতৰত আহি যাব যিবোৰ ওকে তো ইয়াৰ ৰেম কোৱা ৰুম কোৱা তো এই মাদাৰবোৰ্ডটো গোটেই এইবোৰ কি আমি টাচ কৰিব পাৰোঁ ফিজিকেল ইকুইপমেণ্টছ হয় এইবোৰ কম্পিউটাৰ এটা বনাব হ'লে আমাৰ এইবোৰ লাগিব নহ'লে আমি কম্পিউটাৰ এটা বনাব নোৱাৰোঁ ইট ইজ দ্য ফিজিকেল ইকুইপমেণ্ট হুইচ ৰিকুৱাৰ্ছ টু ক্ৰিয়েট এ কম্পিউটাৰ কম্পিউটাৰ এটা ইউজ কৰিবৰ কাৰণে বা মেনিপুলেট বা ষ্ট'ৰ ইলেক্ট্ৰনিক ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে তো তেনেকুৱা ধৰণৰ আমাৰ কি লাগিব CPU আৰু বেলেগ বেলেগ ধৰণৰ বস্তুখিনি লাগিব নেক্সট আমাৰ কি আছে CPU পাৰফৰ্মছ দ্য ফলোয়িং ফাংচন CPU কি ফাংচনছ পাৰফৰ্ম কৰে এটা হ'ল তোমাৰ এৰিথমেটিকেল অপাৰেশ্যনসমূহ কৰে এৰিথমেটিকেল লজিকেল অপাৰেশ্যনসমূহ কৰে তাৰপিছত ইনপুট আউটপুট অপাৰেশ্যনছখিনি কৰে আৰু কি কৰে ডাটা মেনিপুলেশ্যন কৰে ওকে এই চাৰিটা ফাংচন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো CPUৰ ফাংচনছখিনি কি মনত ৰাখিবা এৰিথমেটিকেল অপাৰেশ্যন লজিকেল অপাৰেশ্যন ইনপুট আউটপুট অপাৰেশ্যনছ এণ্ড ডাটা মেনেজমেণ্ট বা ডাটা মেনিপুলেশ্যন কৰিব পাৰে তো CPUৰ কাম হ'ল এইকেইটা ওকে নেক্সট আমি মাদাৰবোৰ্ডৰ বিষয়ে চালোঁ দ্য কম্পিউটাৰ ছফ্টৱেৰ তো তোমাৰ হাৰ্ডৱেৰৰ ভিতৰত আৰু বহুত বস্তু আহি যাব হাৰ্ডৱেৰ বুলি ক'লে তোমাৰ কি আহিব মই এটা লিষ্টে বনাই দিওঁ ৰ'বা হাৰ্ডৱেৰ কম্পনেণ্টছ তো ইয়াতে মেইন কিছুমান কম্পনেণ্টছৰ বিষয়ে মই ইয়াতে দি দিছোঁ হা কি হয় হাৰ্ড ডিস্ক কোৱা কেমেৰা লগোৱা বা তেনেকৈ তুমি যি লগোৱা গোটেইখিনি বস্তু তোমাৰ হেৰিতে লাগিব কৰি দিছোঁ এটাকে হাৰ্ডৱেৰৰ ভিতৰত
ইয়াতে চোৱা কি আছে যে ইনপুট ডিভাইচেছ হাৰ্ডৱেৰৰ ভিতৰত কি আহিব ইনপুট ডিভাইচৰ ভিতৰত আহিব কি যে কিবোৰ্ড মাউচ স্কেনাৰ মাইক্ৰফোন ৱেব কেম এইবোৰ ইনপুট ডিভাইচ হয়নে যে কম্পিউটাৰক ইনষ্ট্ৰাকশ্যন দিবৰ কাৰণে আমি ইউজ কৰোঁ আৰু আউটপুট ডিভাইচ কোনবোৰ হয় যিটো নেকি কম্পিউটাৰৰ পৰা ডাটা বাহিৰলৈ আহে যেনে তোমাৰ ধৰি লোৱা যেনে তোমাৰ মনিটৰ ডিসপ্লে যিটো হয় তো ডিসপ্লেত আমি চাব পাৰোঁ প্ৰিণ্ট আউট কৰিব পাৰোঁ হয়নে তাৰপিছত স্পীকাৰ যাৰ দ্বাৰা আমি শুনিব পাৰোঁ বা হেডফোনছ তাৰপিছত তোমাৰ কি আছে যে প্ৰজেক্টৰছ যাৰ দ্বাৰা আমি ডাঙৰকৈ পিকচাৰ আমি চাব পাৰোঁ হয়নে তো এইবোৰ গোটেই কম্পিউটাৰৰ ফিজিকেল কম্পনেণ্টছ হয় হাৰ্ডৱেৰ হয় ওকে তো তাৰপিছত ষ্ট'ৰেজ ডিভাইচসমূহৰ ভিতৰত কি আহিব হাৰ্ড ডিস্ক যে আমি কওঁ হাৰ্ড ডিস্ক ড্ৰাইভ তো কম্পিউটাৰ হাৰ্ড ডিস্ক ড্ৰাইভ আছে তাৰপিছত ছলিড ষ্টেট ড্ৰাইভ SSD বুলি কোৱা হয় হাৰ্ড ডিস্কক HDD বুলি কোৱা হয় ওকে তো ছলিড ষ্টেট ড্ৰাইভ যিটো ফাষ্টাৰ এণ্ড মডাৰ্ণ ষ্ট'ৰেজ বুলি কোৱা হয় চবতছে স্পীড বহুত স্পীডত ডাটা ৰিড ৰাইট কৰিব পৰা যায় তাৰপিছত অপটিকেল ডিভাইচ CD DVD ব্লুৰে এইবোৰ আহিব USB ফ্লেছ ড্ৰাইভ পেন ড্ৰাইভ এইবোৰ আহি যাব মেমৰি কাৰ্ড সেইবোৰ তোমাৰ হাৰ্ড ডিস্ক কি কম্পিউটাৰ হাৰ্ডৱেৰৰ ভিতৰতে আহি যায় তাৰপিছত কি আছে যে প্ৰচেছিং ইউনিট দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ তো ইয়াতে প্ৰচেছিং ইউনিটসমূহ লাগিব তোমাৰ কণ্ট্ৰল ইউনিট এৰিথমেটিকেল ইউনিট ৰেজিষ্টাৰ্ছ এইবোৰ কি হয় ফিজিকেল ইউনিটছ মানে গ্ৰাফিকেল প্ৰচেছিং ইউনিট GPU বুলি কোৱা হয় CPU মানে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট গ্ৰাফিকেল প্ৰচেছিং ইউনিট আছে ওকে GPU বুলি কোৱা হয় তাৰপিছত তোমাৰ মাদাৰবোৰ্ডৰ ভিতৰত বহুত আছে কি মেইন চাৰ্কিট বৰ্ড যিটো কানেক্টিং অল হাৰ্ডৱেৰ কম্পনেণ্টছ বেলেগ হাৰ্ডৱেৰ কম্পনেণ্টছখিনি ইয়াতে কানেক্ট কৰা হয় ওকে হোল্ড CPU RAM এক্সপানশ্যন কাৰ্ডছ এণ্ড দ্য কানেক্টৰ্ছ ওকে ইয়াতে কি থাকে মাদাৰবোৰ্ডত CPU থাকে RAM থাকে এক্সপানশ্যন কাৰ্ডছ থাকে ওকে তাৰপিছত তোমাৰ কি থাকে যে কানেক্টৰ বেলেগ মেমৰি কানেক্টৰ বা ডিভাইচ কানেক্টৰসমূহ ইয়াতে থাকে পাৱাৰ ছাপ্লাই SMPS থাকে ইয়াতে ওকে পাৱাৰ ছাপ্লাই ইউনিট যিটো SMPS বুলি কোৱা হয় ওকে SMPS থাকে তাৰপিছত কি আছে কনভাৰ্টছ ইলেক্ট্ৰিচিটি ফ্ৰম wall sockets into the usable power for computer components যে আমি যিটো কাৰেণ্ট আমাৰ 240 ভোল্টছ আহে ওকে তো সেই কাৰেণ্টটো তোমাৰ কম্পিউটাৰত ইউজেবল কৰি দিয়ে সেইটো SMPS বুলি এটা বস্তু আছে এনেকুৱা বক্সৰ নিচিনা যিটো কি কৰে যে তোমাৰ মেইন আমি বৰ্ডৰ পৰা মেইন বৰ্ডৰ পৰা যিটো আমি কানেকশ্যন আনি কিনে SMPSত দি দিওঁ হয়নে তো SMPSত দিলে SMPSে আকৌ কি কৰে যিটো ইউনিটত যিমান কাৰেণ্ট দিব লাগে তো তেনেকৈ বেলেগ ইউনিটখিনি বেলেগ ধৰণে কিমান ভোল্টেজ কোড দিব লাগে তো সেইখিনি ডিষ্ট্ৰিবিউট কৰি দিয়ে কি SMPS ওকে SMPSৰ কাম হ'ল যে কোনটো ইউনিট কম্পিউটাৰ কোনটো ফিজিকেল ইউনিটক কিমান কাৰেণ্ট দিব লাগে তো সেইখিনি বস্তু কি কৰা যে সেইটো পৰিমাণৰ কাৰেণ্ট বা ইলেক্ট্ৰিচিটি প্ৰভাইড কৰাটোৱে SMPSৰ কাম ওকে নেক্সট তোমাৰ কুলিং চিষ্টেম ফেন যে থাকে সেইবোৰো তোমাৰ কি থাকিব ফেন হিট সিঙ্কছ তাৰপিছত লিকুইড কুলিং তো এইবোৰ গোটেই কি হ'ব যে তোমাৰ হাৰ্ডৱেৰৰ ভিতৰতে আহে কুলিং চিষ্টেমবোৰো তোমাৰ হাৰ্ডৱেৰৰ ভিতৰত আহিব তাৰপিছত কি আছে এক্সপানশ্যন কাৰ্ড তো সাউণ্ড কাৰ্ড থাকে বা নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড থাকে ওকে তো এইবোৰো তোমাৰ ভিডিঅ' গ্ৰাফিক্স কাৰ্ড থাকে তো এইবোৰ কি হয় যে এইবোৰো হাৰ্ডৱেৰৰ ভিতৰতে আহে পেৰিফেৰাল ডিভাইচ মানে কি যে অপশ্যন এড অনছ যে আমি এড কৰিব পাৰোঁ এক্সটাৰ্নেল হাৰ্ড ড্ৰাইভছ যে আমি বাহিৰৰ পৰা যে হাৰ্ড ডিস্ক লগাওঁ প্লাগ ইন কৰি কিনে লগাওঁ আৰু আমি কাম শেষ হ'লে আমি ওলাই দিওঁ CD DVD এইবোৰ কি হয় যে তোমাৰ পেৰিফেৰেলছ হয় আমি ইচ্ছা কৰিলে আমি কম্পিউটাৰ লগাব পাৰোঁ আৰু ইচ্ছা কৰিলে আমি ওলাইও দিব পাৰোঁ লগে বাহিৰত কানেক্ট কৰা সমূহক তোমাৰ পেৰিফেৰেলছ বুলি কোৱা হয় জয়ষ্টিকছ গেম কণ্ট্ৰলাৰ্ছ এইবোৰ কি হয় এইবোৰো তোমাৰ কম্পিউটাৰ হাৰ্ডৱেৰৰ ভিতৰতে আহি যায় ওকে তো কম্পিউটাৰ হাৰ্ডৱেৰ আমি গম পালোঁ যিবোৰ ফিজিকেল ইকুইপমেণ্টছ থাকে তো সেই গোটেইখিনি তোমাৰ কম্পিউটাৰ হাৰ্ডৱেৰ আৰু কম্পিউটাৰ ছফ্টৱেৰ কি হয় ছফ্টৱেৰ মানে এটা সেট অফ ইনষ্ট্ৰাকশ্যন হয় ওকে সেট অফ ইনষ্ট্ৰাকশ্যন যে কম্পিউটাৰ এটা কেনেকৈ কাম কৰিব লাগিব 2+2 হ'লে যে 4 হয় ওকে তো সেইটো কেনেকৈ হ'ব সেইটো আগৰ পৰাই ডাটা কালেক্ট কৰি কিনে এটা ইনষ্ট্ৰাকশ্যন কম্পিউটাৰক শিকাই দিয়া হয় আৰু কম্পিউটাৰে সেইটোৰ ওপৰত বেছ কৰি আমাক ৰিজাল্ট দিয়ে ওকে যিটোক নেকি তোমাৰ কি বুলি কোৱা হয় কম্পিউটাৰ ছফ্টৱেৰ বুলি কোৱা হয় দ্য কম্পিউটাৰ ছফ্টৱেৰ অৰ দ্য জাষ্ট ছফ্টৱেৰ ইজ এ কালেকশ্যন অফ কম্পিউটাৰ প্ৰগ্ৰামছ কি হয় কালেকশ্যনছ অফ কম্পিউটাৰ প্ৰগ্ৰামছ এণ্ড ৰিলেটেড ডাটা ডেট provides the instructions for telling a computer what to do and how to do যে কেনেকৈ কামখিনি কৰিব লাগিব আৰু কি কৰিব লাগিব তাৰ কাৰণে কম্পিউটাৰত কি কৰা হয় যে শিকাই দিয়া হয় যে কম্পিউটাৰ কেনেকৈ কাম কৰিব কোনটো ইনপুট পালে কেনেকুৱা ৰিজাল্ট দিব লাগিব তো সেই গোটেইখিনি বস্তু তোমাৰ
কম্পিউটাৰক কি কৰা হয় শিকাই দিয়া হয় আৰু সেই শিকাই দিয়া যিটো এটা ইনষ্ট্ৰাকশ্যনৰ সেট আছে তো সেই ইনষ্ট্ৰাকশ্যনৰ সেটটোকে তোমাৰ কি বুলি কোৱা হয় কম্পিউটাৰ সফটৱেৰ বুলি কোৱা হয় ওকে এনি সেট অফ ইনষ্ট্ৰাকশ্যন তো সফটৱেৰ মানে কি হয় এনি সেট অফ ইনষ্ট্ৰাকশ্যন that guides the hardware খিনি কেনেকৈ চলাব লাগিব tells it how to accomplish its task যে কামসমূহ কম্পিউটাৰৰ বেলেগ বেলেগ কাম থাকে ন যে কামসমূহ কেনেকৈ কৰিব লাগিব তো তাৰ কাৰণে কি কৰা হয় যে কম্পিউটাৰক এনেকৈ ইনষ্ট্ৰাকশ্যনৰ সেট দিয়া হয় যিটোক নেকি তোমাৰ কি বুলি কয় সফটৱেৰ বুলি কোৱা হয় যেনেকৈ আমাৰ হিউমেন বডিত কি থাকে যে আমাৰ সোলটো থাকে যে আমাৰ কোনটো বডি পাৰ্টছে কেনেকৈ কাম কৰিব লাগিব তো সেইবোৰ কোনে হেৰি কৰে আমাৰ সোলটোৱে তেনেকৈ চলাই থাকে যে হাৰ্টৰ কাম কি কিডনিৰ কাম কি লিভাৰৰ কাম কি হয়নে তো সোলটো যদি আমাৰ গুচি যায় তেতিয়া কি হয় আমাৰ গোটেই কামখিনি বন্ধ হৈ যায় হয়নে নহয় ঠিক তেনেকুৱা কম্পিউটাৰ এটা চলিবৰ কাৰণে যে খালি ফিজিকেল কম্পনেণ্টছখিনি থাকিলে কম্পিউটাৰ এটা চলিব নোৱাৰে ওকে তো তাৰ কাৰণে সফটৱেৰৰো দৰকাৰ আছে তেনেকুৱা সোল বা আত্মাৰো দৰকাৰ আছে ওকে কম্পিউটাৰৰ তো সেইটোকে তোমাৰ সোল বা আত্মা যিটো হয় কম্পিউটাৰ সেইটোৱে সফটৱেৰ যে কোনটো পাৰ্টছে কেনেকৈ কাম কৰিব লাগিব সেইটো অট'মেটিকেলি কৰি থাকে হয়নে যে হাৰ্ডৱেৰ এণ্ড দ্য সফটৱেৰ আৰ mutually dependent on each other এটা আৰু এটাৰ ওপৰত ডিপেণ্ডেণ্ট both of them must work together to make a computer produce a useful output যে সফটৱেৰ আৰু হাৰ্ডৱেৰ দুটা মিলি কিনে কাম কৰিব লাগিব অনলি সফটৱেৰো একো কাম কৰিব নোৱাৰে বা অনলি হাৰ্ডৱেৰো একো কাম কৰিব নোৱাৰে ওকে সফটৱেৰ কেন নট বি ইউটিলাইজড উইদাউট ছাপৰ্টিং দ্য হাৰ্ডৱেৰ যে সফটৱেৰো ঠিক তেনেকৈ হাৰ্ডৱেৰৰ ছাপোৰ্ট নোহোৱাকৈ একো কামত নাহে ওকে হাৰ্ডৱেৰ উইদাউট এ set of programs to operations upon the cannot be utilized and it is useless তো হাৰ্ডৱেৰ এটাও কেনেকুৱা যে তেনেকুৱা সেট অফ প্ৰগ্ৰামছ বা ছফটৱেৰ নোহোৱাকৈ ইউজলেছ হৈ থাকিব কোনো কামৰ নহয় ওকে তেনেকুৱা ধৰণৰ টু গেট এ পাৰ্টিকুলাৰ জব ডান অন দ্য কম্পিউটাৰ ৰিলেভেণ্ট ছফটৱেৰ শুড বি লোডেড ইন টু দ্য হাৰ্ডৱেৰ কি কোৱা হৈছে যে টু গেট এ পাৰ্টিকুলাৰ জব যে কিবা এটা কাম কৰাব হ'লে কম্পিউটাৰৰ দ্বাৰা কিবা এটা কাম কৰিব হ'লে তো সেইটো কামৰ ৰিলেটেড তুমি ছফটৱেৰ ইনষ্টল কৰিব লাগিব সেট অফ ইনষ্ট্ৰাকশ্যন লাগিব ফৰ এক্সাম্পল তুমি ফটো এডিট কৰিবৰ কাৰণে তুমি গুগল ক্ৰমত ফটো এডিট কৰিব নোৱাৰা বা তেনেকৈ তুমি ফায়াৰফক্সত ফটো এডিট কৰিব নোৱাৰা বা তেনেকৈ তুমি কি কৰিব নোৱাৰা যে তোমাৰ ৱৰ্ড ফাইল আছে মাইক্ৰ'ছফ্ট ৱৰ্ড আছে মাইক্ৰ'ছফ্ট এক্সেল আছে সেইবোৰত ফটো এডিট কৰিব পাৰিবানে নোৱাৰা তো ফটো এডিট কৰিবৰ কাৰণে তেনেকুৱা ফটো এডিটিং ছফটৱেৰে লাগিব তো এটা কামৰ কাৰণে তো তেনেকুৱা ধৰণৰ ছফটৱেৰে ইউজ কৰা হয় যে স্পেচিফিক ছফটৱেৰ থাকে এটা তো সেইটোৱে কৈছে টু গেট এ পাৰ্টিকুলাৰ জব এটা কাম কৰাবৰ কাৰণে ডান অন দ্য কম্পিউটাৰ ৰিলেভেণ্ট ছফটৱেৰ শুড বি লোডেড যে সেইটো ৰিলেটেড ছফটৱেৰটো তোমাৰ লোড কৰা থাকিব লাগিব বা ইনষ্টল কৰা থাকিব লাগিব ইনটু দ্য হাৰ্ডৱেৰ অ'কে তো হাৰ্ডৱেৰ ইজ ওৱান টাইম এক্সপেন্স তো হাৰ্ডৱেৰটো তোমাৰ কি হয় ওৱান টাইম এক্সপেন্স বুলিও কোৱা হয় তো ইয়াতে চোৱা ৰিলেশ্যনশ্বিপ বিটুইন হাৰ্ডৱেৰ এণ্ড ছফটৱেৰ তো ছফটৱেৰ ডেভেলপমেণ্ট ইজ ভেৰি এক্সপেঞ্চিভ এণ্ড ইজ এ কণ্টিনিউইং এক্সপেন্স তোমাৰ হাৰ্ডৱেৰটো ওৱান টাইম এক্সপেন্স বুলি কোৱা হয় আৰু এইটো কি হয় কণ্টিনিউইং এক্সপেন্স তো হাৰ্ডৱেৰটো বাৰে বাৰে মডিফিকেশ্যন কৰি থকাৰ কোনো দৰকাৰ নাই বাট ছফটৱেৰ এটা বাৰে বাৰে মডিফিকেশ্যন কৰি থকাৰ দৰকাৰ হয় অ'কে তাৰপিছত ডিফাৰেণ্ট ছফটৱেৰ তো ইয়াতে ক'ত আছিলোঁ আমি হাৰ্ডৱেৰ ইজ ওৱান টাইম এক্সপেন্স তো হাৰ্ডৱেৰ এটা কি হয় যে ওৱান টাইম এক্সপেন্স বুলি কি হয় কিয়নো তোমাৰ হাৰ্ডৱেৰ এটা যদি তুমি কম্পিউটাৰ এটা বনাই লৈছা আৰু সেইটো কম্পিউটাৰত তুমি বেলেগ বেলেগ ধৰণৰ ছফটৱেৰ ইনষ্টল কৰি বেলেগ বেলেগ কাম কৰিব পাৰিবা তো বাৰে বাৰে তুমি তাৰ হাৰ্ডৱেৰ পাৰ্টছখিনি চেঞ্জ কৰি থাকিব নালাগে বাট ছফটৱেৰ এটা কি হয় যে তোমাৰ কণ্টিনিউইং এক্সপেন্স তুমি বেলেগ বেলেগ কাম কৰিবৰ কাৰণে বেলেগ বেলেগ ছফটৱেৰ ইনষ্টল কৰিব লাগিব তো যিটো কামৰ কাৰণে যিটো ছফটৱেৰ হয় সেইটো তুমি ইনষ্টল কৰিব লাগিব তো সেইটোৱে যে তুমি হাৰ্ডৱেৰৰ কাৰণে বাৰে বাৰে খৰচ কৰি থাকিব নালাগে বাট তোমাৰ ছফটৱেৰৰ কাৰণে বাৰে বাৰে খৰচ কৰি থাকিব লগা হয় বেলেগ বেলেগ ছফটৱেৰ ভৰাব লাগে অ'কে তো ডিফাৰেণ্ট ছফটৱেৰ এপ্লিকেশ্যনছ কেন বি লোডেড অন হাৰ্ডৱেৰ টু ৰান ডিফাৰেণ্ট জব এইটোৱে কোৱা হৈছে যে বেলেগ বেলেগ কাম কৰাবৰ কাৰণে বেলেগ বেলেগ ছফটৱেৰ ইনষ্টল কৰা হয় কম্পিউটাৰত অ'কে তো এ ছফটৱেৰ এক্টছ এজ এন ইণ্টাৰফেচ বিটুইন দ্য ইউজাৰ এণ্ড দ্য হাৰ্ডৱেৰ অ'কে যে ছফটৱেৰ এটা কি কৰিব পাৰে
সফটওয়্যাৰ এটাই কম্পিউটাৰৰ যিটো ইণ্টাৰফেচ হয় সেইটো ইউজাৰৰ আগত আনি দিব পাৰে। ইফ দ্য হাৰ্ডৱেৰ ইজ দ্য হাৰ্ডৱেৰটো যদি হাৰ্ড হয় দেন কম্পিউটাৰ চিষ্টেম অফ দ্য কম্পিউটাৰ চিষ্টেম দেন দ্য ছফটৱেৰ ইজ দ্য সোল। অ'কে, কি কোৱা হৈছে চোৱা, ইফ দ্য হাৰ্ডৱেৰ ইজ হাৰ্ডৱেৰক কি বুলি কোৱা হৈছে হাৰ্ডৱেৰ ইজ দ্য হাৰ্ড দেন দ্য ছফটৱেৰ ইজ দ্য সোল। হাৰ্ডৱেৰটো যদি তোমাৰ ফিজিকেল বডিত এটা হাৰ্ট হয় তেতিয়াহ'লে ছফটৱেৰটো তোমাৰ কি হ'ব, সোল হ'ব। হিউমেন বডিত যেনেকৈ হাৰ্টটো আমাৰ চব বডিৰ মেইন ফাংচনিং হয়নে, ব্ৰেইন আৰু হাৰ্ট, ঠিক তেনেকৈ কম্পিউটাৰত তোমাৰ CPU। অ'কে, তো CPUটো তোমাৰ কি বুলি কোৱা হয়, তেনেকৈ হাৰ্ট বুলি কোৱা হয় বা তোমাৰ ব্ৰেইন অফ কম্পিউটাৰ বুলি কোৱা হয়, আৰু সোলটো তোমাৰ ছফটৱেৰ হ'ব। অ'কে, তো হাৰ্ডৱেৰ আৰু ছফটৱেৰ আমি গম পালোঁ। ডেফিনেশ্যনত আমি গম পাইছোঁ যে হাৰ্ডৱেৰটো তোমাৰ ফিজিকেল ইকুইপমেণ্টছখিনি হয় আৰু ছফটৱেৰখিনি কি হয়, ছেট অফ ইনষ্ট্ৰাকশ্যনছ হয়, কালেকশ্যন অফ ইনষ্ট্ৰাকশ্যন বা ছেট অফ ইনষ্ট্ৰাকশ্যন বুলিও কোৱা হয়, মনত ৰাখিবা। তো ইয়াৰে টাইপছ ইনপুট, ষ্ট'ৰেজ, প্ৰচেছিং, কণ্ট্ৰলছ, আউটপুট ডিভাইচেছ, তো এনেকৈ বহুতকেইটা আহে টাইপছ। আৰু ইয়াতে ছিষ্টেম ছফটৱেৰ, এপ্লিকেশ্যন ছফটৱেৰ, প্ৰগ্ৰামিং ছফটৱেৰ, অ'কে, লেংগুৱেজ ছফটৱেৰ, তো ইয়াতে বেলেগ বেলেগ ধৰণৰ ছফটৱেৰ আহিব পাৰে। তো ফাংচনছখিনি আমি অলৰেডি গম পাইছোঁ, তো চাই ল'বা এইখিনি। হাৰ্ডৱেৰ আৰু ছফটৱেৰৰ মাজত ডিফাৰেঞ্চখিনি বুজিব পাৰিছা চবেই? তো আমি এতিয়া টাইপছত যাম, যদি বুজিব পাৰিছা হাৰ্ডৱেৰ আৰু ছফটৱেৰ, পাৰিছানে চবেই বুজিব? তো ব'লা আমি কম্পিউটাৰৰ হাৰ্ডৱেৰৰ টাইপছখিনি আমি অলৰেডি কমপ্লিট কৰিলোঁ। এতিয়া আমি কি কৰিম যে ছফটৱেৰৰ টাইপ চোৱা কি কি আছে। ছফটৱেৰ তোমাৰ তিনিটা টাইপছ আছে, ছিষ্টেম ছফটৱেৰ, এপ্লিকেশ্যন ছফটৱেৰ আৰু ইউটিলিটি ছফটৱেৰ। মেইনলি তিনিটা টাইপ আছে ছফটৱেৰৰ, ছিষ্টেম ছফটৱেৰ, এপ্লিকেশ্যন ছফটৱেৰ আৰু ইউটিলিটি ছফটৱেৰ। ঠিক তেনেকৈ ছিষ্টেম ছফটৱেৰক আকৌ চাৰিটা ভাগত ভাগ কৰা হয়, কি অপাৰেটিং ছিষ্টেম, লেংগুৱেজ প্ৰচেছৰ, ডিভাইচ ড্ৰাইভাৰ আৰু BIOS, বেছিক ইনপুট আউটপুট ছিষ্টেম। তো ছিষ্টেম ছফটৱেৰৰ চাৰিটা টাইপ, আৰু এপ্লিকেশ্যন ছফটৱেৰৰ আকৌ দুটা টাইপ আছে, জেনেৰেল পাৰ্পজ ছফটৱেৰ আৰু স্পেচিফিক পাৰ্পজ ছফটৱেৰ। আকৌ লেংগুৱেজ প্ৰচেছৰৰ তিনিটা পাৰ্ট আছে, এছেম্বলাৰ, কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰ। জেনেৰেল লেংগুৱেজ প্ৰচেছৰৰ কি কি আছে, তিনিটা ভাগ আছে, এছেম্বলাৰ, কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰ। তো কম্পিউটাৰ ছফটৱেৰৰ টাইপসমূহৰ বিষয়ে এতিয়া আমি ডিছকাছ কৰিম। টাইপসমূহ আমি যিহেতু গম পালোঁ কি কি আছে, তো আমি এটা এটাকৈ এতিয়া ডিছকাছ কৰিম। তো নাম্বাৰ ওৱানত ছফটৱেৰৰ মেইন ফাৰ্ষ্ট টাইপ হ'ল তোমাৰ ছিষ্টেম ছফটৱেৰ। তো ফাৰ্ষ্টত আমাৰ ছিষ্টেম ছফটৱেৰটো আহিছে। ছিষ্টেম ছফটৱেৰটো একচুৱেলি কি হয়, The system software provides the basic functions. System software provides the basic functions for computer uses and helps to run the computer hardware system. The computer the hardware আছে, physical components সমূহ আছে, সেইবোৰক কণ্ট্ৰল কৰিবৰ কাৰণে যে কোনে কি কাম কৰিব, কেনেকৈ কৰিব, অ'কে, কোনটো টাইমত কেনেকুৱা কাম কৰিব, হাৰ্ডৱেৰখিনিৰতো কাম আছে ন। তো সেই কামখিনি মেনেজমেণ্ট কৰিবৰ কাৰণে এটা ছিষ্টেম ছফটৱেৰৰ দৰকাৰ, যে কেনেকৈ কৰিব, কোনে কেনেকৈ কৰিব, সেইখিনি বস্তু মেনেজমেণ্টৰ কাৰণে তোমাৰ কি যে ছিষ্টেম ছফটৱেৰ নামৰ এটা ছফটৱেৰ থাকে, যে কম্পিউটাৰৰ কোনটো পাৰ্টছে কি কাম কৰিব। ইট ইনক্লুডছ এ কম্বাইনেশ্যন অফ ডিভাইচেছ, ডিভাইচ ড্ৰাইভাৰ্ছ, অপাৰেটিং ছিষ্টেম, ছাৰ্ভাৰ্ছ, অ'কে, ইউটিলিটিছ, উইণ্ড'জ ছিষ্টেম। তো এনেকুৱা ধৰণৰ বেলেগ বেলেগ ছফটৱেৰ হ'ব পাৰে। মেনেজ দ্য হাৰ্ডৱেৰ অফ ডিভাইচেছ, অ'কে, হাৰ্ডৱেৰসমূহক কি কৰে, ইট মেনেজেছ হাৰ্ডৱেৰ ডিভাইচেছ, যিবোৰ হাৰ্ডৱেৰ ডিভাইচ থাকে সেইবোৰক মেনেজমেণ্ট কৰে ছিষ্টেম ছফটৱেৰ। ক্লিয়াৰ? It is also responsible for resource allocation. Okay, the operating system and the utility of software are the two major categories of system software. So system software or ki ase je tomar operating system eta ase aru ki ase utility software are the two major categories of system software. So yate system software to ami gom palu, system software er etia tinita types ase, hoy na, sorry, charita types ase। ছিষ্টেম ছফটৱেৰৰ চাৰিটা টাইপছ আছে, কি কি আছে, অপাৰেটিং ছিষ্টেম, লেংগুৱেজ প্ৰচেছৰ, ডিভাইচ ড্ৰাইভাৰ আৰু বায়'ছ। তো আমি ছিষ্টেম ছফটৱেৰৰ বিষয়ে ইয়াতে পালোঁ অকণমান, যে ছিষ্টেম ছফটৱেৰ কি হয়। দ্য মেইন পাৰ্পজ অফ ছিষ্টেম ছফটৱেৰ, দ্য মেইন পাৰ্পজ অফ ছিষ্টেম ছফটৱেৰ ইজ টু মেনেজ এণ্ড কণ্ট্ৰল দ্য ৰিচোৰ্চেছ অফ কম্পিউটাৰ ছিষ্টেম। কম্পিউটাৰ ছিষ্টেমত যিবোৰ ৰিচোৰ্চেছ আছে, পাৰ্টছসমূহ আছে, তো সেইবোৰক মেনেজ কৰাটোৱে, কণ্ট্ৰল কৰাটোৱে ছিষ্টেম ছফটৱেৰৰ কাম। অ'কে, মেইন কাম আমি গমে পালোঁ, এইটো ইম্পৰ্টেণ্ট পইণ্টছ হ'ব। The system software creates an interface between the hardware and the system.
Hardware. কি কৈছে? The system software creates an interface between hardware of the system and the user. It makes the system understand the command entered by the user. তো ইয়াতে কি হয় সিস্টেম সফটওয়্যাৰ কি কৰে যে কম্পিউটাৰ যেটো এটা ফিজিক্যাল ইকুইপমেন্টস ওকে ফিজিক্যাল বডি যেটো আছে তাৰ লগত আৰু যেটো ইউজাৰ কম্পিউটাৰ জনে ইউজ কৰি আছে তাৰ মাজত এটা ৰিলেশন ক্ৰিয়েট কৰে সিস্টেম সফটওয়্যাৰে ওকে তো সিস্টেম সফটওয়্যাৰৰ এতিয়া টাইপস কিনি আমি চাম ইয়াৰে হেৰিখিনি চোৱা মেইন ফিচাৰ্স কিনি চোৱা সিস্টেম সফটওয়্যাৰ ফিচাৰ্স ফিচার্স কি আছে যে তোমার সিস্টেম সফটওয়্যার ক্লোজ টু দ্য সিস্টেম ওকে কি আছে যে ক্লোজ টু দ্য সিস্টেম ফাস্ট ইন স্পিডত ফাস্ট হয় ডিফিকাল্ট টু ডিজাইন কৰিবলৈ ডিফিকাল্ট তো ক্লোজ টু দ্য সিস্টেম মানে সিস্টেম সফটওয়্যাৰটো তোমাৰ সিস্টেমক ক্লোজ থাকে ফাস্ট ইন স্পিড এটো বহুত স্পিড চলে সিস্টেম সফটওয়্যাৰটো ডিফিকাল্ট টু ডিজাইন কৰা ইমান সহজ নহয় সিস্টেম সফটওয়্যাৰ ওকে মোবাইল ফোনত বহুত কেইটা কোম্পানী ওলাইছে Oppo Vivo Micromax তাৰপিছত তোমাৰ কি আছে লেন আৰু কি আছে নাথিং তাৰপিছত স্যামসাং আইফোন এইবোৰ বহুত কোম্পানী আছে টেকনো হয় না তো তেনেকুৱা বেলেগ কোম্পানী আছে ওকে যে তোমাৰ বেলেগ কোম্পানী আছে বাট ইয়াৰে যিবোৰ সফটওয়্যাৰ হয় হেতু এন্ড্ৰইডে কিয় বেলেগটো সফটওয়্যাৰ ওলাব পাৰে যিকোনো মোবাইল ওলাই আছে কোম্পানীয়ে হেতু এন্ড্ৰইড মোবাইলে বনাই আছে জাস্ট আইফোনে খালি অকণমান বেলেগকে বনাইছে হেতু কি যে তোমাৰ iOS অপাৰেটিং সিস্টেম হিহঁতৰ অপাৰেটিং সিস্টেমটো বেলেগ বাট এন্ড্ৰইড যিমান মোবাইল ফোন ওলাইছে সব এন্ড্ৰইডে তাৰ মানে কি যে সিস্টেম সফটওয়্যাৰ এটা বনাব হলে এন্ড্ৰইডটো এটা সিস্টেম সফটওয়্যাৰ হয় তো হেয়া বনোৱাটো ডিফিকাল্ট হয় ইমান ইজি নহয় সিস্টেম সফটওয়্যাৰ বনোৱা ওকে তো বহুত বছৰ ৰিসাৰ্চৰ পিছতহে আজিৰ এইটো পজিশনলৈকে আহিছে যে আইফোন সৰি কি কয় যে এন্ড্ৰইড 16 ভাৰ্জনলৈকে আহিছে এতিয়া তো কিমান বছৰ লাগিছে তোমাৰ 2011 চনৰ পৰা তোমাৰ এন্ড্ৰইড ষ্টাৰ্ট হৈছে এতিয়া কিমান 2025 চলি আছে তাৰ মানে কিমান তোমাৰ প্ৰায় 14-15 বছৰ হৈছে তো 14-15 বছৰত মাত্ৰ 15 নম্বৰ ভাৰ্জন চলি আছে আইফোন সৰি এন্ড্ৰইড 16 নে 15 ভাৰ্জন চলি আছে এতিয়া বুজিছানে তো একদম কিমান তলৰ লেভেলৰ পৰা ইমানলৈকে আহিছে বুজিছানে আগৰ দিনৰ কি ফাংচনছ আছিল আজিকালি কিমান ধুনীয়া ফাংচনছ আহি আছে দিনে দিনে আপডেটৰ ফাংচনসমূহ চেঞ্জ হৈ আহি আছে তাৰ মানে কি অপাৰেটিং সিস্টেমসমূহ ডিজাইন কৰোঁতে বহুত ডিফিকাল্ট ইমান সহজে নহয় ওকে বেলেগ কোম্পানী হাৰ্ডৱেৰ বনাব পাৰে বাট সফটওয়্যাৰ এটা বনাবলৈ বহুত খৰচ আছে আৰু বহুত ৰিসাৰ্চৰ দৰকাৰ আছে তো হেতু কাৰণে কোম্পানীসমূহে সফটওয়্যাৰ বনোৱাৰ মাথাই নামাৰে ঠিক তেনেকৈ কম্পিউটাৰৰ সফটওয়্যাৰ যদি চোৱা মাইক্ৰসফট উইন্ডোজে আমি চলাওঁ মেক্সিমাম উইন্ডোজ 10 11 12 এনেকৈ আহি আছে বাট বেলেগ সফটওয়্যাৰ ইমান নোলায় কি আছে যে লিনাক্স আছে ফোনিয়াক্স আছে হয় না উবুন্টু আছে তো তেনেকৈ দুটা এটা সফটওয়্যাৰ আছে কম্পিউটাৰৰ ইমান বেছি নাই গোটেই ওয়ার্ল্ডত মাত্ৰ 3-4টা কোম্পানী আছে অপাৰেটিং সিস্টেমৰ ওকে যে সিস্টেম সফটওয়্যাৰ তাৰপিছত কি আছে যে ডিফিকাল্ট টু আন্ডাৰষ্টেণ্ড এইটো আন্ডাৰষ্টেণ্ড কৰিবলৈ ডিফিকাল্ট ইমান ইজি নহয় লেস ইন্টাৰেক্টিভ হয় স্মলাৰ ইন সাইজ হয় ইমান ডাঙৰ সাইজৰ নহয় বেছি জায়গা নলয় ওকে ডিফিকাল্ট টু ম্যানিপুলেট এইটো আমি ম্যানিপুলেট বা ইফাল সিফাল মডিফিকেশন তেনেকৈ মডিফিকেশনো কৰিব নোৱাৰো ইমান ওকে মডিফাই কৰিব নোৱাৰো ইমান সহজে তাৰপিছত জেনাৰেল ৰিটেন ইন ল লেভেল ল্যাঙ্গুৱেজ তো এইটো কি লেভেল ল্যাঙ্গুৱেজত লিখা থাকে এইবোৰ একদমত উঠি থাকে যে সিস্টেম সফটওয়্যাৰ এটা তোমাৰ ল লেভেল ল্যাঙ্গুৱেজত লিখা থাকে বুজিব পাৰিছা মেইন পইণ্ট এইখিনিয়ে বহুত ইম্পৰ্টেণ্ট পইণ্টছ হয় ক্লোজ টু দ্য সিস্টেম ফাস্ট ইন স্পিড ডিফিকাল্ট টু ডিজাইন কৰোঁতে বহুত ডিফিকাল্ট হেতু কাৰণে ইমান কোম্পানীও নাই যে সিস্টেম সফটওয়্যাৰ বনোৱা ডিফিকাল্ট টু আন্ডাৰষ্টেণ্ড লেস ইন্টাৰেক্টিভ স্মলাৰ ইন সাইজ ডিফিকাল্ট টু ম্যানিপুলেট এণ্ড জেনাৰেলি ৰিটেন ইন ল লেভেল ল্যাঙ্গুৱেজ যে কম্পিউটাৰৰ যে ল্যাঙ্গুৱেজ আছে তিনিটা লেভেলৰ ল্যাঙ্গুৱেজ আছে ল লেভেল ল্যাঙ্গুৱেজ হাই লেভেল ল্যাঙ্গুৱেজ আৰু এটা হ'ল মিড লেভেল ল্যাঙ্গুৱেজ তো সিস্টেম সফটওয়্যাৰখিনি তোমাৰ ল লেভেল ল্যাঙ্গুৱেজত লিখা থাকে ওকে ল লেভেল ল্যাঙ্গুৱেজত সিস্টেম সফটওয়্যাৰ লিখা থাকে কাৰণ কম্পিউটাৰৰ সিস্টেম বুলি ক'লে যে ফিজিক্যাল কম্পোনেন্টস যিবোৰ আমি ইলেক্ট্ৰনিক কম্পোনেন্টসমূহ যে আমি ধৰি লওঁ যে ফেন এটা আছে অফ আৰু অনহে বুজি পায় অফ কৰিলে নচলে অন কৰি দিলে চলিব ঠিক তেনেকৈ কম্পিউটাৰ যিবোৰ ফিজিক্যাল কম্পোনেন্টস আছে সেইকেইটাও জাষ্ট অফ আৰু অনহে বুজি পায় বাকী একো বুজি নাপায় তো সেইটো হ'ল বাইনাৰী ল্যাঙ্গুৱেজ হয়নে যে তোমাৰ জাষ্ট অফ আৰু অনহে বুজি পায় মেচিনে তো সেইটো ল লেভেল ল্যাঙ্গুৱেজ যিটো মেচিন লেভেল ল্যাঙ্গুৱেজ বুলিও কোৱা হয় পাম বাৰু ল্যাঙ্গুৱেজৰ বিষয়ে নেক্সট আমাৰ কি যে সিস্টেম সফটওয়্যাৰৰ তিনিটা টাইপস আছে এটা হ'ল তোমাৰ অপাৰেটিং সিস্টেম
তো ইয়াতে চোৱা যে নাম্বাৰ 1 টো কি আছে যে অপাৰেটিং সিস্টেম ওকে অপাৰেটিং সিস্টেম তো অপারেটিং সিস্টেম কি হয় ইট ইজ দ্য মেইন প্রোগ্রাম দ্যাট গভর্নস অ্যান্ড দ্য মেইনটেইনস দ্য ইন্টার কোঅপারেশন অফ দ্য কম্পোনেন্টস অফ দ্য কম্পিউটার সিস্টেম ফর এক্সাম্পল মাইক্রোসফট উইন্ডোজ লিনাক্স ম্যাক ওএস তো এইবোৰ কি হয় যে তোমাৰ অপারেটিং সিস্টেম হয় কেনেকৈ অপারেটিং সিস্টেম যে তোমাৰ ইট ইজ দ্য মেইন প্রোগ্রাম দ্যাট গভর্নস অ্যান্ড মেইনটেইনস দ্য ইন্টার কোঅপারেশন ওকে তো ইয়াতে কি কৰে যে তোমাৰ এইটো মেইন সফটওয়্যাৰ হয় কম্পিউটাৰ আমি অন কৰাৰ লগে লগে এন্ড্ৰইড ওলাই আহে কম্পিউটাৰ অন কৰাৰ লগে লগে উইন্ডোজ বুলি লিখা আহে উইন্ডোজ 10 উইন্ডোজ 12 উইন্ডোজ 11 তেনেকৈ লিখা আহে তো এইবোৰ কি হয় তোমাৰ অপাৰেটিং সিস্টেম যে আমাৰ আগত কেনেকৈ ইন্টাৰফেসটো দেখাব বা অপাৰেট কেনেকৈ হ'ব যে তোমাৰ গোটেই সিস্টেমটো কম্পিউটাৰ সিস্টেমটো মেনেজমেন্ট কেনেকৈ হ'ব তো তাৰ কাৰণে এটা সফটওয়্যাৰ থাকে যেটো সিস্টেম সফটওয়্যাৰৰ এটা টাইপছ হয় যেটো অপাৰেটিং সিস্টেম বুলি কোৱা হয় ফর এক্সাম্পল কি মাইক্রোসফট ওয়ার্ড লিনাক্স ম্যাক ওএস কারণে যে তোমার যেবোৰ এপলৰ যেবোৰ ল্যাপটপ আছে সেইবোৰত ম্যাক ওএস থাকে ওকে এন্ড্ৰইড ক'ব পৰা মোবাইল ফোনৰ কাৰণে iOS ক'ব পৰা আইফোনৰ কাৰণে ওকে তো তেনেকুৱা ধৰণৰ তাৰপিছত কি আছে যে ল্যাঙ্গুৱেজ প্ৰসেসৰ তো ল্যাঙ্গুৱেজ প্ৰসেসৰ কেনেকুৱা যে ল্যাঙ্গুৱেজ প্ৰসেসৰ দ্য হাৰ্ডৱেৰ কম্পোনেন্টস প্ৰেজেন্স ইন দ্য কম্পিউটাৰ সিস্টেম does not understand the human language যে ল্যাঙ্গুৱেজ প্ৰসেসৰসমূহ কি কৰে যে ল্যাঙ্গুৱেজ কনভাৰ্জনৰ কাম কৰে কেনেকুৱা যে কম্পিউটাৰ যে আছে কম্পিউটাৰটোৱে আমাৰ হিউম্যান ল্যাঙ্গুৱেজখিনি ডাইৰেক্টলি বুজি নাপায় কম্পিউটাৰ এটা মেচিন হয় তো আমাৰ ডাইৰেক্ট হিউম্যান ল্যাঙ্গুৱেজখিনি কেনেকৈ বুজিব তো আমাৰ হিউম্যান ল্যাঙ্গুৱেজখিনি হ'ল হাই লেভেল ল্যাঙ্গুৱেজ তো কম্পিউটাৰটো সেই হাই লেভেল ল্যাঙ্গুৱেজ বুজি নাপায় তো সেইটো কাৰণে কি কৰিব লাগিব ইহঁতে জাষ্ট বুজি পায় ল লেভেল ল্যাঙ্গুৱেজ যেটো কি বাইনাৰী ল্যাঙ্গুৱেজ বুলি কোৱা হয় যেট 0 and 1 0 means off আৰু 1 means on okay তো just off আৰু on to হে বুজি পায় কম্পিউটাৰৰ যিবোৰ ফিজিক্যাল কম্পোনেন্টস আছে হেকেটাই তো হেতু কাৰণে কি হয় যে কম্পিউটাৰে আমাৰ হিউম্যান ল্যাঙ্গুৱেজখিনি ল লেভেল ল্যাঙ্গুৱেজ বা মেচিন লেভেল ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰি দিবৰ কাৰণে তেনেকৈ ল্যাঙ্গুৱেজ প্ৰসেসৰৰ দৰকাৰ আছে ওকে হেতুৱে কোৱা হৈছে দা হাৰ্ডৱেৰ কম্পোনেন্টস প্ৰেজেন্ট ইন দা কম্পিউটাৰ সিস্টেম ডাজ নট আন্ডাৰষ্টেণ্ড দা হিউম্যান ল্যাঙ্গুৱেজ ওকে There are 3 types of language involved in the world of human machine interaction. The human machine interaction karone human aru computer interaction karone tinita language ase eta hol machine level language jeto low level language boli koha hoy assembly language jeto mid level language aru etu hol high level language to machine level language kuntu hoy the machine only understand the digital signals or the binary codes or the binary language which consist of strings of zeros and ones so zero that means ki hoy zero mane hol off zero mane hol ki off zero mane off aru one mane hol on okay so off aru on just ei duta bostu he buji pai to hetu karone ki hoy je machine level language etu machine just buji pai zero aru one okay these are totally machine dependent language etu machine level language hoy hetu just machine buji pai assembly language to কেনেকুৱা হয় চোৱা these are the low level এটো এটা low level language বুলি কোৱা হয় ওকে যেটো machine level language তাৰে ওপৰত mid level language বুলি কোৱা হয় কেতিয়াবা assembly language low level language that forms a correspondence between machine level instruction and the general assembly level statement তো assembly level statement আৰু machine level যেটো instructions আছে তো হেইবোৰৰ মাজত এটা correspondence create kore so assembly language uses mnemonics to represent each low level machine instruction or operations could also called the op codes ki boli koha op codes boli koha for example addition subtraction okay to addition subtraction ebur kisuman heri je tomar কম্পিউটারও এবোৰ কি হয় হিউম্যান আন্ডারস্ট্যান্ডেবল হয় অকনমান আৰু অকনমান মেচিন আন্ডারস্ট্যান্ডেবল হয় তেনেকুৱা টাইপৰ মিড লেভেল ল্যাঙ্গুৱেজ যে তোমাৰ এডিশন সাবট্ৰেকশন ADD দ্যাট মিন্স এডিশন SUB তাৰ মানে সাবট্ৰেকশন ওকে তাৰপিছত হেল্ট এইছে LT ইনস্ট্ৰাকশন ইউজ টু স্টপৰ কাৰণে কি ইউজ কৰা হয় হেল্ট বুলি ইউজ কৰা হয় ওকে তো এইবোৰ যেতিয়া কোডিং কৰা হয় না কম্পিউটাৰ সফটওয়্যাৰ বনোৱা হয় হিয়তে ভালকে এইবোৰ বস্তু ইউজ কৰে তো আমাৰ এনে জেনাৰেলি ইউজত নাহে কিন্তু যোনে প্ৰগ্ৰামিং কৰে তো হিয়তৰ কাৰণে ইউজফুল এইখিনি বস্তু
তো কি হয় এনেকুৱা ধৰণৰ কিছুমান মিড লেভেল লেংগুৱেজ ইউজ কৰা হয় ইট ইজ এ মেচিন ডিপেণ্ডেণ্ট লেংগুৱেজ এণ্ড ভেৰিজ ফ্ৰম দ্য প্ৰচেছৰ টু প্ৰচেছৰ তো এইখিনি কি হয় যে তোমাৰ এটা মেচিন লেভেল লেংগুৱেজ আৰু তোমাৰ হিউমেন আণ্ডাৰষ্টেণ্ডেবল লেংগুৱেজ যিটো আছে তাৰে মিড মাজৰ যিটো লেংগুৱেজ সেইটো এছেম্বলি লেংগুৱেজ বুলি কয় হাই লেভেল লেংগুৱেজ যিটো হয় কি হয় দিজ আৰ দ্য চিম্পল ইংলিছ ষ্টেটমেণ্ট ডেট হিউমেন ইউজ টু প্ৰগ্ৰাম এণ্ড দ্য কোড as it is easy to read and understand to the human words. For example, Java, C++, C, Python, Ruby. তো এনেকুৱা ধৰণৰ যিবোৰ লেংগুৱেজ আছে তো সেইবোৰ হ'ল তোমাৰ হাই লেভেল লেংগুৱেজ অ'কে তো এইবোৰ কি হয় চিম্পল হিউমেন আণ্ডাৰষ্টেণ্ডেবল ষ্টেটমেণ্টছ যে আমি যে জেনেৰেলি ইংলিছ ষ্টেটমেণ্টসমূহ ইউজ কৰোঁ তো সেইবোৰ ইংলিছ ষ্টেটমেণ্টে তোমাৰ কি হয় যে হাই লেভেল লেংগুৱেজ যে কম্পিউটাৰত ডাইৰেক্টলি ইংলিছ ষ্টেটমেণ্টসমূহ বুজি নাপায় কিন্তু কেনেকৈ বুজি পায় যেতিয়া আমি সেইবোৰ কি কৰোঁ লেংগুৱেজ প্ৰচেছৰৰ দ্বাৰা কনভাৰ্ট কৰা হয় কনভাৰ্ট কৰি কিনে তোমাৰ ল' লেভেললৈ কনভাৰ্ট কৰি দিয়ে তেতিয়া কম্পিউটাৰে বুজি পায় তো সেয়া কনভাৰ্জনৰ কাম কেনেকৈ হয় সেইটো আমি পিছলৈ পাম অ'কে এইখিনি ইয়াতে পাম তাৰপিছত চোৱা ছিষ্টেম ছফ্টৱেৰ কেন বি ফাৰ্দাৰ ডিভাইডেড ইনটু মেজৰ টাইপছ তো ছিষ্টেম ছফ্টৱেৰৰ আমি টাইপছখিনি কি পাইছিলোঁ ছিষ্টেম ছফ্টৱেৰৰ ফাৰ্ষ্টত পালোঁ ছিষ্টেম ছফ্টৱেৰ তাৰপিছত তোমাৰ অপাৰেটিং ছিষ্টেম পালোঁ লেংগুৱেজ প্ৰচেছৰ পালোঁ ডিভাইচ ড্ৰাইভাৰ আৰু বায়'ছ হয়নে তাৰে ভিতৰত অপাৰেটিং ছিষ্টেমটো আমি চালোঁ ছিষ্টেম ছফ্টৱেৰৰ পিছত অপাৰেটিং ছিষ্টেম পালোঁ লেংগুৱেজ প্ৰচেছৰ কি হয় সেয়া পালোঁ এতিয়া লেংগুৱেজ প্ৰচেছৰৰ তিনিটা টাইপছ আছে এই তিনিটা টাইপছ আমি চাব লাগিব এছেম্বলাৰ কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰ এইখিনি কি কৰে যে এই হাই লেভেল লেংগুৱেজখিনি যে ল' লেভেললৈ কনভাৰ্ট কৰে বা ল' লেভেলখিনি হাই লেভেললৈ কনভাৰ্ট কৰে তো সেই কনভাৰ্জনৰ কাম এই তিনিটা বস্তুত কৰে যে এছেম্বলাৰ কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰ অ'কে তো আমি এতিয়া ষ্টাৰ্ট কৰিম যে তোমাৰ লেংগুৱেজ প্ৰচেছৰখিনিৰ ওপৰত ডিছকাছ কৰিম তো লেংগুৱেজ প্ৰচেছৰ তো দ্য মেচিন লেভেল লেংগুৱেজ ইজ ভেৰি কমপ্লেক্স কি হয় যে যিটো মেচিন লেভেল লেংগুৱেজ হয় সেইটো ভেৰি কমপ্লেক্স টু আণ্ডাৰষ্টেণ্ড এণ্ড কোড অ'কে দেয়াৰফৰ দ্য ইউজাৰ্ছ পাৰফৰ্ম দ্য হাই লেভেল লেংগুৱেজ অৰ দ্য HLL ফৰ কোডিং য'ত মেচিন লেভেল লেংগুৱেজটো বহুত কি হয় টাফ লেংগুৱেজ হয় ইমান ইজি নহয় অ'কে তোমাৰ যিবোৰ মেচিন লেভেল লেংগুৱেজ হয় সেইবোৰ বহুত ডিফিকাল্ট হয় অ'কে হিউমেন আণ্ডাৰষ্টেণ্ডেবল নহয় ইমান তো সেইটো কাৰণে কি হয় দিছ কোডছ নিড টু বি কনভাৰ্টেড ইনটু দ্য মেচিন লেংগুৱেজ চ' ডেট দ্য কম্পিউটাৰ কেন ইজিলি আণ্ডাৰষ্টেণ্ড যে আমাৰ হিউমেন আণ্ডাৰষ্টেণ্ডেবল লেংগুৱেজসমূহ মেচিনে বুজি নাপায় আৰু মেচিনৰ লেংগুৱেজখিনি আমি ডাইৰেক্টলি হিউমেনে বুজি নাপাওঁ তো তাৰ কাৰণে কি আছে ইয়াতে এটা কনভাৰ্জনৰ দৰকাৰ আছে তো সেই কনভাৰ্জনৰ কাৰণে তিনিটা টাইপছ আছে অ'কে যে কনভাৰ্জন কেনেকৈ হয় কিটো ছিষ্টেমত হয় অ'কে তাৰপিছত ইয়াতে কি আছে যে কম্পিউটাৰ কেন ইজিলি আণ্ডাৰষ্টেণ্ড এণ্ড ৱৰ্ক একৰ্ডিংলি দিছ অপাৰেশ্যন ইজ পাৰফৰ্মড বাই দ্য লেংগুৱেজ প্ৰচেছৰ হুইচ ইজ মেড আপ অফ ফাৰ্দাৰ 3 কম্পনেণ্টছ তিনিটা কম্পনেণ্টছ আছে কি আছে এটা হ'ল এছেম্বলাৰ এটা কম্পাইলাৰ আৰু এটা ইণ্টাৰপ্ৰেটাৰ তিনিটা তো এছেম্বলাৰ যিটো হয় এইটো মিড লেভেল টু মেচিন লেভেললৈ কনভাৰ্ট কৰে দিছ লেংগুৱেজ প্ৰচেছৰ ইজ ইউজ টু কনভাৰ্ট দ্য এছেম্বলি লেংগুৱেজ যিটো মিড লেভেল লেংগুৱেজ ইনটু দ্য মেচিন লেভেল লেংগুৱেজ তো মিড লেভেল লেংগুৱেজক মেচিন লেভেললৈ কনভাৰ্ট কৰিবৰ কাৰণে কোনে কাম কৰে এছেম্বলাৰে কৰে অ'কে তাৰপিছত মিড লেভেলক হাই লেভেললৈ কনভাৰ্ট কৰিবৰ কাৰণে কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰে কাম কৰে মনত ৰাখিবা যে কম্পাইলাৰ দিছ লেংগুৱেজ প্ৰচেছৰ ইজ ইউজ টু কনভাৰ্ট হাই লেভেল লেংগুৱেজ ইনটু দ্য মেচিন লেভেল লেংগুৱেজ অ'কে যে মিড লেভেল সৰি ইয়াতে উল্টাকৈহে লিখা হৈছে যে তোমাৰ কি কৰা হয় যে তোমাৰ হাই লেভেল লেংগুৱেজ ইনটু দ্য মেচিন লেভেল HLL হাই লেভেল লেংগুৱেজ টু মেচিন লেভেল লেংগুৱেজলৈ কনভাৰ্ট কৰি দিয়ে এই দুটাই কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰে মেচিন লেভেল লেংগুৱেজ হাই লেভেল লেংগুৱেজ কোনবোৰ যে আমি হিউমেন আণ্ডাৰষ্টেণ্ডেবল ষ্টেটমেণ্টসমূহ হয় আৰু সেইখিনিয়ে কি কৰে তোমাৰ সেইখিনি কম্পিউটাৰে ডাইৰেক্টলি বুজি নাপায় তো তাৰ কাৰণে কনভাৰ্জনৰ দৰকাৰ আছে আৰু সেই কনভাৰ্জনৰ কাম কোনে কৰে যে কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰ
কম্পাইলাৰে কি কৰে যে হাই লেভেল লেংগুৱেজ ইনটু দ্য মেচিন লেংগুৱেজ ইনটু ওৱান গ' এইটোৱে মেইন পইণ্ট যে ওৱান গ'ত কাম কৰি শেষ কৰে ওৱান গ' মানে কি এবাৰতে অ'কে ইন ওৱান গ' মানে এবাৰতে গোটেইখিনি কনভাৰ্ট কৰি শেষ কৰি দিয়ে ফৰ এক্সাম্পল এটা ষ্টেটমেণ্ট দিলা বা 10 শাৰী ষ্টেটমেণ্ট দিছা 10 শাৰী এবাৰতে শেষ কৰি দিলা অ'কে যদি কিবা ভুল থাকে তাতে তো ভুলখিনি তোমাৰ লাষ্টত দেখাই দিব তো সেইটো হ'ল তোমাৰ কম্পাইলাৰৰ কাম কনভাৰ্জনৰ কাম আৰু ইণ্টাৰপ্ৰেটাৰে কেনেকৈ কাম কৰে ইণ্টাৰপ্ৰেটাৰ দিছ লেংগুৱেজ প্ৰচেছৰ ইজ অলছ' ইউজ টু কনভাৰ্ট দ্য হাই লেভেল লেংগুৱেজ ইনটু দ্য মেচিন লেভেল লেংগুৱেজ হাই লেভেল টু মেচিন লেভেললৈ কনভাৰ্ট কৰে লাইন বাই লাইন এটা লাইন কনভাৰ্ট কৰিব আৰু কিবা এটা লাইনত যদি কিবা মিষ্টেক থাকে সেই তাতে ৰখি যায় ৰখি কিনে সেইখিনি ঠিক কৰি দিয়াৰ পিছত তুমি আকৌ কি কৰিব যে তোমাৰ বেলেগ লাইন এটা কনভাৰ্ট কৰিব তো ইয়াতে কনভাৰ্জনৰ কামটো তোমাৰ কি কৰে লাইন বাই লাইন কৰে আৰু কম্পাইলাৰে ইয়াত একেবাৰতে কমপ্লিট কৰি দিয়ে আৰু কিবা ভুল থাকিলে গোটেইকেইটা ভুল লাষ্টত শ্ব' কৰিব অ'কে তো এয়া হ'ল কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰৰ মাজত ডিফাৰেঞ্চ কম্পাইলাৰে ওৱান গ'ত কাম কৰে আৰু ইণ্টাৰপ্ৰেটাৰে তোমাৰ লাইন বাই লাইন কাম কৰে এছেম্বলাৰ কেনেকুৱা যে এছেম্বলাৰে তোমাৰ মিড লেভেল লেংগুৱেজটো হাই লেভেললৈ কনভাৰ্ট কৰি দিয়ে এছেম্বলি লেংগুৱেজ ইনটু দ্য মেচিন লেংগুৱেজ চৰি মিড লেভেলটো তোমাৰ মেচিন লেভেললৈ কনভাৰ্ট কৰি দিয়ে আৰু মেচিন লেভেল লেংগুৱেজ কোনটো হয় 0 এণ্ড 1 0 মিনছ অফ আৰু 1 মিনছ অন বুজিব পাৰিছা লেংগুৱেজ প্ৰচেছৰ্ছখিনি পাৰিছানে চবেই বুজিব মই ৰেকৰ্ডিং কৰিছোঁ লাগিলে তোমালোকে আকৌ এবাৰ চাই ল'বা টেকনিকেল বস্তু হয় এইখিনি আৰু ইয়াৰ পৰা বহুত কুৱেশ্যন আহে বাৰে বাৰে কুৱেশ্যন সুধি থাকে ইয়াৰ পৰা অ'কে তো চাব লাগিব বস্তুখিনি তো এইখিনি আমাৰ হ'ল লেংগুৱেজ প্ৰচেছৰ হ'ল নেক্সট আমাৰ নাম্বাৰ 3 টাইপছ আছিলে দুটা টাইপছ আমাৰ গ'ল তেতিয়া কিহৰ দুটা টাইপ গ'ল এয়া ছিষ্টেম ছফ্টৱেৰৰ অ'কে এটা গ'ল তোমাৰ কি যে অপাৰেটিং ছিষ্টেম আৰু এটা গ'ল তোমাৰ লেংগুৱেজ প্ৰচেছৰ তাৰপিছত নেক্সট আহিলে নাম্বাৰ 3 ডিভাইচ ড্ৰাইভাৰ মানে কেনেকুৱা যে কম্পিউটাৰত কিবা এটা নতুন ডিভাইচ বা নতুন কিবা এটা যদি লগোৱা তো কম্পিউটাৰে ডাইৰেক্টলি সেইটো বস্তু চিনি নাপায় ফৰ এক্সাম্পল তুমি কেমেৰা এটা লগাইছা বা তুমি কি লগাইছা যে তুমি প্ৰিণ্টাৰ এটা লগাইছা অ'কে তো কম্পিউটাৰে ডাইৰেক্টলি চিনি নাপাব যে এইটো তুমি কি লগাইছা তো সেইটো কাৰণে তুমি তাৰ কাৰণে এটা ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব তেতিয়াহে সেইটো ডিভাইচ চিনি পাব যে এটা ডিভাইচৰ কাৰণে এটা ছফ্টৱেৰ থাকে ফৰ এক্সাম্পল প্ৰিণ্টাৰ লগাইছা তো প্ৰিণ্টাৰৰ কাৰণে এটা ছফ্টৱেৰ থাকিব ৱেব কেম লগাইছা কেমেৰা লগাইছা তো কেমেৰাৰ কাৰণে এটা ছফ্টৱেৰ লাগিব যে এইটো তুমি যে লগাইছা এইটো কেমেৰা হয় বা এইটো প্ৰিণ্টাৰ হয় তো সেইটো কম্পিউটাৰক জনাব লাগিব ফাৰ্ষ্টত ছফ্টৱেৰ এটা ইনষ্টল কৰি কাৰণ কম্পিউটাৰে কেনেকৈ চলে যে ছেট অফ ইনষ্ট্ৰাকশ্যনৰ আণ্ডাৰতে চলে যেনেকৈ তুমি ইনষ্ট্ৰাকশ্যন দি থবা যে ছফ্টৱেৰ এটা বনাই দিবা আৰু সেই ছফ্টৱেৰৰ মতে কম্পিউটাৰে কাম কৰে তো সেইটো কাৰণে আমি ডিভাইচ ড্ৰাইভাৰ ইনষ্টল কৰিব লাগে যে এটা ডিভাইচৰ কাৰণে এটা ছফ্টৱেৰ ইনষ্টল কৰিব লাগে আৰু সেয়াই হ'ল তোমাৰ ডিভাইচ ড্ৰাইভাৰ দ্য ডিভাইচ ড্ৰাইভাৰ এণ্ড দ্য ডিভাইচ প্ৰগ্ৰামছ অৰ দ্য চিষ্টেম ছফ্টৱেৰ ডেট এক্টছ এজ এন ইণ্টাৰফেচ বিটুইন দ্য ভেৰিয়াছ ইনপুট আউটপুট ডিভাইচেছ এণ্ড users or the operating systems okay তো ইয়াতে কি হয় যে তুমি ফৰ এক্সাম্পল প্ৰিণ্টাৰ এটা লগাইছা বা ৱেব কেম এটা লগাইছা তো তাৰ কাৰণে এটা ছফ্টৱেৰ বা ডিস্ক এটা ইনষ্টল কৰিব লাগিব যাৰ থ্ৰুত তোমাৰ কম্পিউটাৰটোৱে চিনি পাব হয় এইটো প্ৰিণ্টাৰ লগাইছে বা এইটো কেমেৰা লগাইছে অ'কে সেইটো হ'ল তোমাৰ ডিভাইচ ড্ৰাইভাৰ সেই ছফ্টৱেৰটোৰ নামে ডিভাইচ ড্ৰাইভাৰ বায়'ছ মানে বেছিক ইনপুট আউটপুট ছিষ্টেম অ'কে ইয়াৰ ফুল ফৰ্ম এক্সামত সুধি থাকে বেছিক ইনপুট আউটপুট ছিষ্টেম basic input output system so basic input output system ki hoy and it is the small firmware that controls the peripherals or the input output devices the computer tumi je kiba ta plug in kora ba plug out kori dia to hetu bostu tumar etu software er bitorot chole for example tumi bahira pora tumi printer eta lagai dila ami lagai diu no thik teneke tumi pen drive eta lagala ako pen drive bulai dila to hei bostu tumi je pen drive lagaisa ba তুমি কি লগাইছা তুমি মেমৰি কাৰ্ড এটা লগাইছা বা তুমি ডিস্ক এটা লগাইছা যে সিডি লগাইছা তো সেইবোৰ বস্তু কেনেকৈ ডিটেক্ট কৰে এইয়া বায়'ছ নামৰ এটা ছফ্টৱেৰ তোমাৰ আগৰ পৰা ইনষ্টল কৰা থাকে যিটো এইবোৰ বস্তু তোমাৰ ডিটেক্ট কৰিব পাৰে যে এইটো তুমি প্ৰিণ্টাৰ লগাইছা বা এইটো তুমি মাউচ লগাইছা বা এইটো তুমি কিবোৰ্ড লগাইছা অ'কে তো ডাইৰেক্টলি আমি কি হয় ফৰ এক্সাম্পল আমাৰ কম্পিউটাৰ এটাৰ কি হ'ল যে ছিষ্টেম ছফ্টৱেৰটোৱে বেয়া হৈ গ'ল তো আমি মাউচ বা কিবোৰ্ড নলগাকৈ আমি আকৌ কেনেকৈ ইনষ্টল কৰিম ছফ্টৱেৰ বেলেগ এটা হয়নে তো সেইটো কাৰণে তোমাৰ বায়'ছ ছফ্টৱেৰ থাকে বায়'ছ ছফ্টৱেৰে তোমাৰ মাউচ প্ৰিণ্টাৰ মেমৰি কাৰ্ড লগালে এইবোৰ ডিটেক্ট কৰিব পাৰে সব বস্তু ডিটেক্ট কৰিব নোৱাৰে কিছুমান বেছিক বস্তু ডিটেক্ট কৰিব পাৰে মাউচ তোমাৰ তাৰপিছত কিবোৰ্ড মাউচ তাৰপিছত তোমাৰ কেনেকুৱা যে মেমৰি লগাইছা বা হাৰ্ড ডিস্ক লগাইছা তো সেইবোৰ বস্তু ডিটেক্ট কৰিব পাৰে আৰু সেইবোৰৰ ৰান কৰিব পাৰে তো সেইটো কোৱা হয় বায়'ছ ছফ্টৱেৰ বেছিক ইনপুট আউটপুট ছিষ্টেম জাষ্ট বেছিক কেইটামান ছফ্টৱেৰ থাকে তাৰ ভিতৰত
ওকে যে মেমৰি লগোৱা বা তেনেকৈ তুমি প্ৰিণ্টাৰ লগোৱা প্ৰিণ্টাৰৰ কাম নহ'ব প্ৰিণ্টাৰ নহয় তোমাৰ মাউচ বা কিবোৰ্ড লগোৱা তো সেইবোৰ বস্তুৰ কাৰণে কাম কৰে এইটো বায়'ছ বুজিব পাৰিছানে নেক্সট তোমাৰ অপাৰেটিং সিস্টেম তো আমাৰ চাৰিটা টাইপ শেষ হ'ল ওকে তো ইয়াতে অপাৰেটিং সিস্টেমৰ বিষয়ে আমি অলৰেডি চালোঁ লেংগুৱেজ প্ৰচেছৰ চালোঁ তো আমাৰ গোটেইকেইটা টাইপ ইয়াতে সিস্টেম ছফ্টৱেৰৰ চাৰিটা টাইপ আমি কমপ্লিট কৰিলোঁ অপাৰেটিং সিস্টেম লেংগুৱেজ প্ৰচেছৰ ডিভাইচ ড্ৰাইভাৰ বায়'ছ ওকে তো চাৰিটা টাইপছ আমাৰ কমপ্লিট হ'ল তো ইয়াতে আকৌ অপাৰেটিং সিস্টেমৰ বিষয়ে আহিছে তো অপাৰেটিং সিস্টেমটো আমি ইয়াতে আৰু চাব লগা দৰকাৰ নাই তো ইণ্টাৰপ্ৰেটাৰ কম্পাইলাৰ এইখিনি আমি অলৰেডি চালোঁ অপাৰেটিং সিস্টেম কি হয় আমি অলৰেডি চালোঁ এইখিনি অপাৰেটিং সিস্টেম কি হয় তো অপাৰেটিং সিস্টেমৰ ভিতৰত তোমাৰ কি আহিব অপাৰেটিং সিস্টেম কি কাম কৰে কম্পিউটাৰত ওকে তো মেমৰি মেনেজমেণ্টৰ কাম কৰে এইবোৰ ইম্পৰ্টেণ্ট পইণ্ট হয় নাম্বাৰ 1 মেমৰি মেনেজমেণ্টৰ কাম কৰে নাম্বাৰ 2 কিহৰ কাম কৰে যে প্ৰচেছৰ মেনেজমেণ্টৰ কাম কৰে নাম্বাৰ 3 যে ফাইল মেনেজমেণ্টৰ কাম কৰে ক্লিয়াৰ নেক্সট আৰু কি আছে সিকিউৰিটি মেনেজমেণ্টৰ কাম কৰে নাম্বাৰ 4 সিকিউৰিটি মেনেজমেণ্টৰ কাম কৰে নাম্বাৰ 5 এৰৰ ডিটেকশ্যন এইচৰ বিষয়ে কাম কৰে আৰু নাম্বাৰ 5 তোমাৰ কি আছে নাম্বাৰ 6 হ'ব এইটো ন যে তোমাৰ শিডিউলিঙৰ কাম কৰে যে কোনটো ফাইল কেতিয়া আহিলে কেতিয়া ডিলিট কৰিলোঁ কি কৰিলোঁ মডিফিকেশ্যন কেতিয়া হ'ল তো সেইবোৰ শিডিউলিং যে কোনটো টাইমত কি কৰিব লাগিব হয়নে যে তোমাৰ এটা শিডিউল কৰা থাকে তো সেই শিডিউলিঙৰ কাম তোমাৰ কোনে কৰে যে তোমাৰ অপাৰেটিং সিস্টেমে কৰে তো অপাৰেটিং সিস্টেমৰ ফাংচনছখিনি মনত ৰাখিবা মেমৰি মেনেজমেণ্ট প্ৰচেছৰ মেনেজমেণ্ট ফাইল মেনেজমেণ্ট এইবোৰ ডিটেইলছত ইমান নালাগে জাষ্ট এইখিনি বস্তু মনত ৰাখিলে হ'ল এৰৰ ডিটেক্টিং শিডিউলিং ওকে তো নেক্সট আমাৰ ইণ্টাৰপ্ৰেটাৰ আৰু কম্পাইলাৰ তো ইণ্টাৰপ্ৰেটাৰ কম্পাইলাৰ আৰু ইণ্টাৰপ্ৰেটাৰ তো কম্পাইলাৰে কেনেকৈ কাম কৰে আমি ইয়াতে ডাইৰেক্টলি পইণ্ট এটা লিখি দিছোঁ যে কি যে ওৱান গ'ত কাম কৰে এবাৰতে গোটেইখিনি কমপ্লিট কৰি দিয়ে যে কম্পাইলাৰ ইজ এ ছফ্টৱেৰ ডেট translates the code written in the language written in one language to some other language okay without changing the meaning of the program যে programmer meaning change নকৰাই দিয়ে হয় না আৰু ইয়াতে কি কৰে যে তোমাৰ ওৱান গ'ত কাম কৰে এবাৰতে গোটেই কামখিনি শেষ কৰি দিয়ে যেটো ওৱান গো আৰু ইণ্টাৰপ্ৰেটাৰ যেটো হয় হেতু তোমাৰ কনভাৰ্জনে কামে কৰে বাট এটো লাইন বাই লাইন কনভাৰ্জন কৰে এবাৰতে গোটেইখিনি কমপ্লিট নকৰে ওকে এসেম্বলাৰ যেটো হয় এসেম্বলাৰ কিহৰ কাৰণে হয় যে এসেম্বলি ল্যাঙ্গুৱেজ ইনটু দা মেচিন ল্যাঙ্গুৱেজ যেটো মিড লেভেল ল্যাঙ্গুৱেজ হয় মিড লেভেল ল্যাঙ্গুৱেজটো তোমাৰ মেচিন লেভেল ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰি দিয়ে এসেম্বলাৰে ওকে এখিনি অলৰেডি আমি চালো তাৰ পিছত আমাৰ কি আছিল এপ্লিকেশন সফটওয়্যাৰৰ দুটা টাইপস আছিল আমাৰ দুই নম্বৰ টাইপস সফটওয়্যাৰ সিস্টেম সফটওয়্যাৰ আমি হেক কৰিলো এতিয়া আমাৰ এপ্লিকেশন সফটওয়্যাৰ ওকে এপ্লিকেশন সফটওয়্যাৰ কি হয় এপ্লিকেশন যে আমি যে এপ্লিকেশন ইনষ্টল কৰো মোবাইল ফোনত যে এটা স্পেসিফিক কাম কৰিবৰ কাৰণে এটা সফটওয়্যাৰ ইনষ্টল কৰো ফৰ এক্সাম্পল ইয়াতে এপ্লিকেশন সফটওয়্যাৰ ইজ দা সফটওয়্যাৰ ৰিটেন ইন হাই লেভেল ল্যাঙ্গুৱেজ সিস্টেম সফটওয়্যাৰটো কি লেভেল ল্যাঙ্গুৱেজত আছিল মনত আছে সিস্টেম সফটওয়্যাৰটো লো লেভেল ল্যাঙ্গুৱেজত আছিল বাট এপ্লিকেশন সফটওয়্যাৰটো তোমাৰ কি লেভেল ল্যাঙ্গুৱেজত হাই লেভেল ল্যাঙ্গুৱেজত লিখা থাকে ওকে মনত ৰাখিবা এপ্লিকেশন সফটওয়্যাৰ ইন হাই লেভেল ল্যাঙ্গুৱেজ লাইক জাভা তাৰ পিছত বিভি net.com application software is used to specific and the design to meet the requirement of the user the user or requirement হিচাপে বেলেগ সফটওয়্যাৰ বনোৱা ফৰ এক্সাম্পল মাইক্ৰোসফট ওয়ার্ড মাইক্ৰোসফট এক্সেল হয় না তাৰ পিছত তোমাৰ কি আছে যে ফটো এডিটৰ ভিডিও এডিটৰ VLC প্লেয়াৰ তো এইবোৰ কি হয় বেলেগ ভিডিও চলাবৰ কাৰণে VLC প্লেয়াৰ ইউজ কৰা হয় ফটোশপ ইউজ কৰা হয় তোমাৰ ফটো এডিট কৰিবৰ কাৰণে এইবোৰ কি হয় স্পেসিফিক এটা কামৰ কাৰণে এটা সফটওয়্যাৰ ইউজ কৰা হয় যাক নেকি তোমাৰ কি বুলি কোৱা হয় যে এপ্লিকেশন সফটওয়্যাৰ বুলি কোৱা হয় এটা আমাৰ ইউজাৰৰ হেল্প হ'বৰ কাৰণে আমি যে কম্পিউটাৰ ইউজ কৰোঁ আমাৰ হেল্প হ'বৰ কাৰণে কামত হেল্প হ'বৰ কাৰণে আমি যিবোৰ সফটওয়্যাৰ বনাওঁ বা ইউজ কৰোঁ তো সেইবোৰ হ'ল তোমাৰ যে এপ্লিকেশন সফটওয়্যাৰ তো এয়াও আকৌ দুই ধৰণৰ আছে টু টাইপস যে কি আছে এটা হ'ল জেনাৰেল পারপাস আৰু এটা হ'ল স্পেসিফিক পারপাস জেনারেল পারপাস মানে জেনারেলি আমি জেনারেল পাব্লিকে যিবোৰ সফটওয়্যাৰ ইউজ কৰোঁ ফৰ এক্সাম্পল ক্ৰম ইউজ কৰোঁ ইণ্টাৰনেট ব্ৰাউজিঙৰ কাৰণে ফটো এডিটৰ ইউজ কৰোঁ ফটো এডিট কৰিবৰ কাৰণে MX প্লেয়াৰ ইউজ কৰোঁ ভিডিঅ' চলাবৰ কাৰণে হয় না ফাইল এক্সপ্লোৰাৰ ইউজ কৰোঁ মানে আমি ফাইল মেমৰি ফাইল ওলাবৰ কাৰণে তো সেইবোৰ কি হয় এপ্লিকেশন সফটওয়্যাৰ এটা কামৰ কাৰণে এটা সফটওয়্যাৰ দা স্পেসিফিক পারপাস সফটওয়্যাৰ জেনাৰেলটো আমি গম পালোঁ আৰু স্পেসিফিক পারপাস যে স্পেসিফিক এটা কামৰ কাৰণে এটা সফটওয়্যাৰ কেনেকুৱা যে তোমাৰ বেংকৰ কাম কৰিবৰ কাৰণে বা টিকেট মেনেজমেণ্টৰ কাৰণে বেংকৰ কাম কৰিবৰ কাৰণে বা টিকেট মেনেজমেণ্ট ফ্লাইটৰ টিকেট বা তেনেকুৱা ৰেলৱে টিকেট
সেইবোৰ কি কৰিবৰ কাৰণে সেইবোৰ বুকিং বা তেনেকুৱা কামৰ কাৰণে বেলেগ বেলেগ ছফ্টৱেৰ যিবোৰ ইউজ কৰা হয়। তো ইয়াতে চোৱা আমি এটা এটাকৈ চাম। এপ্লিকেশ্যন ছফ্টৱেৰ আমি গম পালোঁ। এপ্লিকেশ্যন ছফ্টৱেৰৰ তোমাৰ এয়া হ'ল তোমাৰ এপ্লিকেশ্যন ছফ্টৱেৰৰ ভিতৰত কি আছে যে মাইক্ৰ'ছফ্ট এক্সেল আছে, VLC মিডিয়া প্লেয়াৰ আছে, এডব ফটোশ্বপ আমি অলৰেডি এইবোৰ এক্সাম্পল লৈছোঁ। আৰু ইয়াৰে টাইপখিনি চাম হা। ইয়াতে ধুনীয়াকৈ টাইপখিনি আছে, টাইপখিনি পাম বাৰু। তো ইয়াতে আমি তাৰ আগতে এপ্লিকেশ্যন আৰু ছিষ্টেম ছফ্টৱেৰৰ মাজত ডিফাৰেঞ্চখিনি চাই লওঁ। অ'কে, যে ছিষ্টেম ছফ্টৱেৰ কি আছিলে, ক্ল'জ টু দ্য ছিষ্টেম আছিলে, বাট এপ্লিকেশ্যন ছফ্টৱেৰ এটা কি হয়, ক্ল'জ টু দ্য ইউজাৰ। মনত ৰাখিবা এইবোৰ ডিফাৰেঞ্চ এক্সামত সুধি থাকে। ছিষ্টেম ছফ্টৱেৰ ক্ল'জ টু দ্য ছিষ্টেম, বাট এপ্লিকেশ্যন ছফ্টৱেৰ এইটো কি হয়, এপ্লিকেশ্যন ছফ্টৱেৰটো ক্ল'জ টু দ্য ইউজাৰ। তোমালোকে এনেকৈ ছাইড বাই ছাইড বনাই ল'বা, এটা ছাইডত ছিষ্টেম ছফ্টৱেৰ আৰু এটা ছাইডত এপ্লিকেশ্যন ছফ্টৱেৰ, তেনেকৈ বনাই ধুনীয়াকৈ পইণ্টখিনি লিখি ল'বা। তাৰপিছত এইটো ইজি টু ডিজাইন। এপ্লিকেশ্যন ছফ্টৱেৰ বহুত ওলায়। ফটো এডিটৰ বুলি ক'লে হাজাৰ হাজাৰ ফটো এডিটৰ ওলাব, ভিডিঅ' প্লেয়াৰ বুলি ক'লে তেনেকৈ হাজাৰ হাজাৰ ভিডিঅ' প্লেয়াৰ ওলাব। বাট তুমি ছিষ্টেম ছফ্টৱেৰটো এটাই পাবা, কি পাবা যে সেইটো মোবাইল ফোনৰ কাৰণে এণ্ড্ৰইডে পাওঁ, হয়নে? ইমান বেছি নাই মানে নাই। কম্পিউটাৰৰ কাৰণে 2-3টামান আছে গোটেই ৱৰ্ল্ডৰ ভিতৰত, মাত্ৰ 3-4টা তেনেকৈ ছফ্টৱেৰ পোৱা যায়। অ'কে, ছিষ্টেম ছফ্টৱেৰ এইটো কি হয়, মোৰ ইণ্টাৰেক্টিভ হয়, বাট এপ্লিকেশ্যন ছফ্টৱেৰটো মোৰ ইণ্টাৰেক্টিভ আৰু ছিষ্টেম ছফ্টৱেৰ লেছ ইণ্টাৰেক্টিভ। এইটো শ্ল' ইন স্পীড, এপ্লিকেশ্যন ছফ্টৱেৰ স্পীড শ্ল' থাকে, আৰু ছিষ্টেম ছফ্টৱেৰটো তোমাৰ বহুত স্পীডত চলে। এইটো কি হয়, হাই লেভেল লেংগুৱেজত লিখা থাকে, ছিষ্টেম ছফ্টৱেৰ ল' লেভেল লেংগুৱেজত লিখা থাকে। এইবোৰ ডিফাৰেঞ্চ মনত ৰাখিবা হা। এইবোৰ ধুনীয়াকৈ চাৰ্ট বনাই ল'বা দুটা ছাইডত, এটা ছাইডত এপ্লিকেশ্যন ছফ্টৱেৰ আৰু এটা ছাইডত ছিষ্টেম ছফ্টৱেৰ। তো পইণ্টকেইটা মিলাই কিনে চাৰ্ট বনাবা। ইজি টু আণ্ডাৰষ্টেণ্ড, বাট ছিষ্টেম ছফ্টৱেৰটো কি যে তোমাৰ ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড। অ'কে, তো এনেকৈ ধুনীয়াকৈ চাৰ্টটো বনাই ল'বা। মই দুটাই ইয়াতে কম্পেয়াৰ কৰিবৰ কাৰণে ইয়াতে দি দিছোঁ। এপ্লিকেশ্যন ছফ্টৱেৰটো ওপৰত আছে আৰু ছিষ্টেম ছফ্টৱেৰটো ইয়াতে তলত আছে। এইটো বনাই ল'বা ধুনীয়াকৈ। তাৰপিছত আছে তোমাৰ এপ্লিকেশ্যন ছফ্টৱেৰৰ টাইপছ। তো এপ্লিকেশ্যন ছফ্টৱেৰৰ দুটা টাইপছ আছিলে। এটা হ'ল তোমাৰ জেনেৰেল পাৰ্পজ এপ্লিকেশ্যন ছফ্টৱেৰ। কি আছিলে, জেনেৰেল পাৰ্পজ এপ্লিকেশ্যন ছফ্টৱেৰ, যিটো জেনেৰেল পাৰ্পজ। ফৰ এক্সাম্পল মাইক্ৰ'ছফ্ট এক্সেল, VLC প্লেয়াৰ, এডব, এইবোৰ কি জেনেৰেলি আমি ইউজ কৰোঁ, জেনেৰেল পাব্লিকে। অ'কে, জেনেৰেল পাৰ্পজৰ কাৰণে আমি ইউজ কৰোঁ। আৰু স্পেচিফিক ছফ্টৱেৰ কোনবোৰ হ'ব, নাম্বাৰ 2 স্পেচিফিক ছফ্টৱেৰ। স্পেচিফিক পাৰ্পজ এপ্লিকেশ্যন ছফ্টৱেৰ কোনবোৰ হ'ব, টিকেট ৰিজাৰ্ভেশ্যন ছিষ্টেম, টিকেট ৰিজাৰ্ভেশ্যন, হেল্থ মেনেজমেণ্ট ছিষ্টেম, হস্পিটেলৰ কাৰণে হোটেল মেনেজমেণ্ট ছিষ্টেম। অ'কে, তো এনেকুৱা মেনেজমেণ্ট ছিষ্টেমৰ কাৰণে বেলেগ বেলেগ ছফ্টৱেৰ ইউজ কৰা হয়, যিবোৰত তোমাৰ কি কৰা হয় যে তোমাৰ এক ধৰণৰ এপ্লিকেশ্যন বা স্পেচিফিক এপ্লিকেশ্যন ছফ্টৱেৰ বুলি কোৱা হয়। তো এপ্লিকেশ্যন ছফ্টৱেৰ আৰু তোমাৰ ছিষ্টেম ছফ্টৱেৰৰ মাজত ডিফাৰেঞ্চখিনি বহুত ইম্পৰ্টেণ্ট হয়। এই দুটা পেজ এক লগ কৰি কিনে তোমালোকে ধুনীয়াকৈ বনাই ল'বা। এনেকৈ ইয়াতে মই চাৰ্টটো দেখাই দিছোঁ। এটা ছাইডত ছিষ্টেম ছফ্টৱেৰ লিখিবা ওপৰত, আৰু এটা ছাইডত কি লিখিবা, ইয়াতে ছিষ্টেম ছফ্টৱেৰ লিখিছা, তো এইটো ছাইডত ছিষ্টেম ছফ্টৱেৰ লিখিছা, এইটো ছাইডত এপ্লিকেশ্যন ছফ্টৱেৰ লিখা। ছিষ্টেম ছফ্টৱেৰ এইটো কি আছে, ক্ল'জ টু দ্য ইউজাৰ, বাট এইটো কি হয় যে ক্ল'জ টু দ্য ছিষ্টেম। এইটো ইউজাৰৰ কাৰণে ক্ল'জ হয়, বাট উল্টাহে হয়, ক্ল'জ টু দ্য ছিষ্টেম। এইটো কি হয়, ক্ল'জ টু ছিষ্টেম। এইটো নাম্বাৰ 1ত লিখিবা, ক্ল'জ টু ইউজাৰ। অ'কে, তো ঠিক তেনেকৈ নাম্বাৰ 2 লিখিবা, নাম্বাৰ 3টো তেনেকৈ মিলাই লিখিবা। গোটেইকেইটা পইণ্ট ইয়াতে ধুনীয়াকৈ দিয়া আছে, ওপৰত আৰু তলৰ দুটা পেজ মিলাই কিনে তোমালোকে ধুনীয়াকৈ চাৰ্ট এটা বনাই ল'বা। তাৰপিছত কি আছে, ইউটিলিটি ছফ্টৱেৰ। ইউটিলিটি ছফ্টৱেৰ কেনেকুৱা ধৰণৰ ছফ্টৱেৰ, যে তোমাৰ